জৰিয়তে মই সমূহ অসমবাসীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, লগতে ধন্যবাদ জনাইছোঁ। অসম সাহিত্য সভাৰ 2025-27 বৰ্ষ কাৰ্যকালৰ বাবে পুনৰবাৰ আমাৰ কাৰ্যনিৰ্বাহক সমিতিৰ এগৰাকী সেৱক ৰূপে, সাংগঠনিক সম্পাদক ৰূপে মনোনীত কৰাৰ বাবে মই অসম সাহিত্য সভাৰ স্বনামধন্য সভাপতি ডক্টৰ বসন্ত গোস্বামী দেৱলৈ, লগতে উপসভাপতি পদুম ৰাজখোৱা দেৱলৈ আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰা দেৱলৈ আন্তৰিক ধন্যবাদ সৈতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই সন্ধিক্ষণত জাতীয় জীৱনৰ এগৰাকী সেৱক হিচাপে যি 1991 বৰ্ষৰ পৰাই অসম সাহিত্য সভাৰ প্ৰাথমিক সভ্য সদস্যৰূপে সাহিত্য সভাৰ প্ৰায়ত স্বনামধন্য সভাপতি ঘনকান্ত শইকীয়াদেৱৰ নেতৃত্বত ৰঞ্জু গগৈৰ সম্পাদকত প্ৰাথমিক সভ্য সদস্য গ্ৰহণ কৰি আহি পৰৱৰ্তী সময়ত 1996 চনত বৰগোলা সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব লৈ ক্ৰমান্বয়ে শাখাৰ উপসভাপতি, পৰৱৰ্তী সময়ত জিলা সাহিত্য সভাৰ এগৰাকী কাৰ্যনিৰ্বাহক সদস্য, তাৰপৰি পুনৰ 2005-07 বৰ্ষৰ জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক, তাৰ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় সমিতিৰ মনোনীত সদস্য বা বিভিন্ন দায়িত্বত যি সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিয়ে দায়িত্ব ন্যস্ত কৰিছে, সেৱা আগবঢ়াই আহিছোঁ। এনেদৰেই অসমৰ জাতীয় জীৱনত জাতীয় অনুষ্ঠানৰ সেৱা কৰিবলৈ পাই নিজকে খুবেই গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আমাৰ ফালৰ পৰা আমি এজন সেৱক ৰূপে জাতীয় অনুষ্ঠানৰ সভাপতি প্ৰমুখে কৰি যি দায়িত্ব ন্যস্ত কৰিছে, আমি খুব নিষ্ঠাৰে প্ৰতিশ্ৰুতিবদ্ধতাৰে কৰ্ম কৰি যাম বুলি সমূহ অসমবাসী তথা সাহিত্যপ্ৰেমী ৰাইজৰ আগত অৱগত কৰিবলৈ পাই আনন্দিত হৈছোঁ। আৰু এই সেৱকৰূপে সুদীৰ্ঘ 1991 চনৰ পৰা যি আমাৰ কৰ্মৰাজি সকলো সাহিত্যপ্ৰেমী ৰাইজে দেখি আহিছে, পুনৰবাৰ 2025 আৰু 27 বৰ্ষ কাৰ্যকালৰ বাবে আমাক মনোনীত কৰাৰ বাবে আমি নথৈ সুখী হৈছোঁ। আৰু আমাৰ ওপৰত যি আস্থা বিশ্বাস সহায় কৰিছে, আমি খুব নিষ্ঠা সহকাৰে আমি প্ৰতিটো নিৰ্দেশনা পালন কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈ আপোনাৰ সকলোলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু চিৰ কৃতজ্ঞ হৈ মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ।